এতিয়া IOCLৰ LPG ডিস্ট্ৰিবিউটৰৰ পৰা নতুন কানেকশ্যন বা ডাবল বটল কানেকশ্যন লওক অথবা ডেবিট ক্ৰেডিট কাৰ্ড স্ৱাইপ কৰক পেমেণ্ট এপ অথবা অনলাইন বেংকিংৰ জৰিয়তে কৰক ডিজিটেল পেমেণ্ট আৰু লাভ কৰক ডেইলি এট্ৰেক্টিভ প্ৰাইজ জিকাৰ সুযোগ লগতে আছে কাৰ টিভি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ প্ৰিমিয়াম LPG ষ্টোভৰ দৰে মেগা প্ৰাইজেছ এই অফাৰ উত্তৰ পূবৰ IOCLৰ নিৰ্বাচিত LPG ডিস্ট্ৰিবিউটৰশ্বিপত 31 ডিচেম্বৰলৈকে উপলব্ধ হ'ব। Building a dream home is now so easy. अरे कितने सारे काम पेंडिंग हैं, कैसे कंप्लीट होगा ये घर? हाँ, अभी तो कितना सामान खरीदना बाकी है। काश कोई एक ऐसी जगह होती जहाँ सारे सामान मिल जाते। चिंता ना करे जीजा जी, लाइफस्टाइल होम कलेक्शन है ना, सब कुछ एक ही जगह पर और वो भी बढ़िया क्वालिटी का, सही दाम पर और सुपर सर्विस के साथ। लाइफस्टाइल होम कलेक्शन देते हैं एक ही जगह पर टाइल्स, सैनिटरी, बाथ फिटिंग्स, मॉड्यूलर किचन, पेंटिंग, वॉलपेपर, प्लाईवुड, फर्नीचर फिटिंग्स, UPVC विंडोज एंड डोर्स, इलेक्ट्रिकल्स, चिमनी जैसे घर बनाने का सारा सामान और साथ में आर्किटेक्चर एंड इंटीरियर की सुविधा भी। और मिस्त्री भी आपको वहीं मिल जाएगा। लाइफस्टाइल होम कलेक्शन है आपके सपनों को पूरा करने की दुकान। নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চাওঁ হওক আজিৰ সংবাদত কি আছে। অসমৰ দিছৈবেলি সংৰক্ষিত বনাঞ্চলত নগাই অবৈধভাৱে পথ নিৰ্মাণ কৰি থকা অৱস্থাত বন বিভাগৰ অভিযান চলাই জব্দ কৰে JCB। অসমৰ দিছৈভেলীত সংৰক্ষিত বনাঞ্চলত নগাই অবৈধভাৱে পথ নিৰ্মাণ কৰি থকা অৱস্থাত বন বিভাগে অভিযান চলাই জব্দ কৰে এখন JCB। নগা আৰক্ষীয়ে অবৈধভাৱে নিৰ্মাণ কৰা নগা আৰক্ষী শিবিৰ উচ্ছেদ কৰাৰ দাবীত মৰিয়নীত বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে অসম নগালেণ্ড সংযোগী মৰিয়নী মোককচাং আন্তঃৰাজ্যিক পথ অনিৰ্দিষ্টকাললৈ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতেই পুনৰ নগা বেদখলকাৰীয়ে মৰিয়নী দিছৈভেলী সংৰক্ষিত বনাঞ্চল আজিও অব্যাহত ৰাখিছে নগা আগ্ৰাসন। সংৰক্ষিত বনাঞ্চলৰ মাজেদি নগালেণ্ডৰ আকাহাটু গাঁৱলৈ যাতায়াত কৰিবলৈ অসমৰ বনাঞ্চলৰ মাজেদি JCBৰে পথ নিৰ্মাণ কৰি থকা অৱস্থাত নিউ সোণোৱাল খণ্ড বন বিষয়াই JCBখনৰ লগতে চালক আৰু হেণ্ডিমেনক জব্দ কৰিবলৈ সক্ষম হয়। লগতে বন বিভাগে নগা বস্তিলৈ যোৱা পথটো নলাখনা বন্ধ কৰি দিয়ে। এইটো দিছৈভেলী সংৰক্ষিত বনাঞ্চলত আকাহুটো নগা বস্তিলৈ যোৱা ৰাস্তাটো তেওঁলোকে বনাইছিলে। মই বিশেষ সূত্ৰে গম পাই পেলাই মই আমাৰ ফৰেষ্টৰ ষ্টাফ লৈ আহি এই JCBখনে ড্ৰাইভাৰজনে হেণ্ডিমেনজনক ইয়াত পাইছোঁ আৰু মই JCBখন ইতিমধ্যে চিজ কৰিছোঁ আৰু নগাই যিটো ৰাস্তা বনাইছিল সেই ৰাস্তাটো মই খান্দি পেলাই দ কৰাই দিছোঁ। এই ৰাস্তাটো মানে অসমৰ ভূমিতে বনাইছিল? এইটো অসমৰ ভূমিতে বনাইছিল, দিছৈভেলী সংৰক্ষিত বনাঞ্চল। বিদ্যাধৰ কলিতা ৰিপৰ্ট, নিউজ নাও 24x7। অখিল গগৈৰ মুক্তিৰ দাবীত পোষ্টাৰৰ মাধ্যমে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ মুক্তিৰ সদস্যই। প্ৰতিবাদস্থলীৰ পৰাই আটক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভৈৰৱ বৰাক। যোৰহাটত আৰক্ষীয়ে আটক কৰিলে কৃষক মুক্তিৰ সদস্য। অখিল গগৈ মুক্তিৰ দাবীত পোষ্টাৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদস্থলীৰ পৰা আটক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভৈৰৱ বৰা। যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তিৰ সদস্যই। প্ৰতিবাদস্থলীৰ পৰাই আটক প্ৰতিবাদকাৰীসকলক। বিজেপি চৰকাৰখনে অন্যায়ভাৱে অতি আক্ৰমণমূলকভাৱে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰখা আজি 11 মাহ পাৰ হৈ গ'ল। আজি অখিল গগৈৰ মুক্তিৰ দাবীত সকলো সৰ্বস্তৰৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ চিত্ৰশিল্পীসকলে অংকনৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু এই ফেচিষ্ট বিজেপি চৰকাৰখনে এই অংকন কৰা শিল্পীসকলকো আটক কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ আমাৰ আজি যোৰহাটত এই পোষ্টাৰিং কৰিছিলে অখিল গগৈৰ মুক্তিৰ দাবীত আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে। কিন্তু এই ফেচিষ্ট বিজেপি চৰকাৰৰ প্ৰশাসনীয় বিষয়াসকলে, পুলিচ বাহিনীয়ে আহি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভৈৰৱ বৰাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। এইটোক আমি ধিক্কাৰ জনাইছোঁ। এইখন এখন ফেচিষ্ট চৰকাৰ, এইখন এখন স্বৈৰাচাৰী চৰকাৰ। যিকোনো বিনিময়ত এই চৰকাৰখন আমি ওফৰাই পেলাবই লাগিব। বিদ্যাধৰ কলিতা ৰিপৰ্ট, নিউজ নাও 24x7।
1885 খ্ৰীষ্টাব্দত স্থাপিত হোৱা ইতিহাস বিৰচিত ডিব্ৰুগড় নাট্য মন্দিৰৰ ওপৰত যুগুতোৱা এক নিউজ নাও ৰিপৰ্ট। নিউজ নাওৰ হৈ মই পৰিণীতা হাজৰিকা উপস্থিত আছোঁ ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত আৰু দেখুৱাবলৈ বিচাৰিছোঁ আমাৰ দৰ্শক ৰাইজক ডিব্ৰুগড় নাট্য মন্দিৰৰ কিছু ইতিহাস আৰু জনাব বিচাৰিছোঁ ডিব্ৰুগড় নাট্য মন্দিৰৰ কিছু কথা। 1885 খ্ৰীষ্টাব্দত স্থাপিত হোৱা ডিব্ৰুগড় নাট্য মন্দিৰৰ ইতিহাসৰ সৈতে ডিব্ৰুগড়বাসী ৰাইজৰ বহুখিনি কথা জড়িত হৈ আছে। বিশেষকৈ নাট্যৰ ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে ডিব্ৰুগড় নাট্য মন্দিৰৰ কথা সদায় সোঁৱৰি আহিছে, কাৰণ এই নাট্য মন্দিৰৰ প্ৰাংগণতেই ৰচনা হৈছিলে বহু নাট আৰু ইয়াতে অভিনয় কৰিছিলে ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাকে আদি কৰি বহু শিল্পীয়ে অভিনয়ৰ ক্ষেত্ৰত জড়িত থকা বহু গণ্যমান্য ব্যক্তিয়ে, যাৰ বাবে ডিব্ৰুগড় নাট্য মন্দিৰৰ ইতিহাস সকলোৰে মনত সজীৱিত হৈ আছে, আজিও সজীৱিত হৈ আছে। কাৰণ এই ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত থকা যিটো নাট্য মঞ্চ, সেই নাট্য মঞ্চত অভিনয় কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে শিল্পীয়ে, যি সাহিত্য কাণ্ডাৰী, অসমৰ সাহিত্য জগতত এক অৱদান আগবঢ়াই যোৱা এগৰাকী ব্যক্তি, যি ব্যক্তি আজিও অমৰ। বিষ্ণুপ্ৰসাদ ৰাভা তেখেতেও ইয়াতে অভিনয় কৰিছিল, ফণী শৰ্মা অভিনয় কৰিছিল। মই দেখুৱাব বিচাৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা মূৰ্তি, যিটো ইয়াতে স্থাপিত কৰিছে ইতিমধ্যে। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই নাট্য মন্দিৰৰ সৈতে যথেষ্ট তেখেতৰ স্মৃতি জড়িত হৈ আছে। বৰ্তমান ডিব্ৰুগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই মূৰ্তিয়েই এটা শুৱনি কৰিছে বা সোধা হৈছে যে ডিব্ৰুগড়ৰ এই নাট্য মন্দিৰৰ এক ইতিহাস আছে, যি বিৰল ইতিহাস। এই ইতিহাস কেতিয়াও পাহৰিব নোৱাৰিব, কোনেও পাহৰিব নোৱাৰিব। জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমৰ এক সাহিত্য জগতৰ সাহিত্য কাণ্ডাৰী, যাৰ যোগেদি ডিব্ৰুগড়ৰ অসমৰ সাহিত্য জগতখন চহকী হৈছিলে। বিভিন্ন লেখা মেলা, গীত, কবিতা, নাট আদিৰ মাজেৰে চহকী হৈছিলে। আজি আমি সেইকাৰণে উপস্থিত আছোঁ ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত। বৰ্তমান ডিব্ৰুগড় নাট্য মন্দিৰৰ উন্নয়নৰ যথেষ্টখিনি কাম কাজ আগবাঢ়ি গৈছে। ইতিমধ্যে আমি ডিব্ৰুগড় নাট্য মন্দিৰৰ সম্পাদক অনিল দুৱৰাৰ সৈতে আমি কথা বাৰ্তা হৈছোঁ। তেখেতৰ পৰা আমি ডিব্ৰুগড় ইতিহাস কিছু জানিছোঁ আৰু আশা কৰোঁ ডিব্ৰুগড় দৰ্শক ৰাইজে বা অসমৰ দৰ্শক ৰাইজে ডিব্ৰুগড় নাট্য মন্দিৰৰ সন্দৰ্ভত কিছু কথা জানিব পাৰিছে। নাট্য মন্দিৰৰ ইতিহাসটো চাবলৈ গ'লে 1885 খ্ৰীষ্টাব্দত যেতিয়া নাট্য মন্দিৰ স্থাপিত হৈছিল আৰু সেই সময়ত ডিব্ৰুগড় চহৰখন নিচেই সৰু আছিল আৰু জনসংখ্যা নিচেই কম আছিল। সেই সময়ত ডিব্ৰুগড়ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাকৰি কৰিবলৈ অহা মানুহ আৰু স্থানীয় লোকসকলে অতি কষ্টৰে এই আমলাপতি নাট্য মন্দিৰ স্থাপিত কৰিছিল। তাৰমানে ডিব্ৰুগড়ৰ নাট্য মন্দিৰৰ ইতিহাস ডিব্ৰুগড়ৰ জনগণৰ লগত জড়িত হৈ থকা ইতিহাস। আৰু সেই সময়ৰ প্ৰত্যেকেই যে আজি এই আধুনিক যুগৰ দৰে সেই সময়ত গাড়ী মটৰ, মোবাইল ফোন ইত্যাদি নাছিলে। তেখেতসকলে অশেষ কষ্ট কৰি তামোল গছৰ খুঁটা, বগীবিলৰ পৰা সৌৰম শৰ্মা অনা কাঠত, গৰু গাড়ীত অনা কাঠত, সেইবিলাকে আহি এই নাট্য মন্দিৰ স্থাপিত কৰিছিলে। সেই সময়ৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী বা দেশপ্ৰেমিক ব্যক্তিসকল। ইয়াতে আমি শুনামতে জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাকে ধৰি বিষ্ণুপ্ৰসাদ ৰাভাই ইয়াত নাট্য ৰচনা কৰিছিলে, নাট্য ইয়াত অভিনয় কৰিছিলে। কথাটো কিমান দূৰ আছে? সেই কথাটো সম্পূৰ্ণ সত্য কথা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াত অভিনয় কৰিছে বুলি আমি শুনিছোঁ আৰু কিতাপ পত্ৰটো আমি যথেষ্ট পঢ়িবলৈ পাইছোঁ। কিন্তু তাত সেই সময়ত মই ব্যক্তিগতভাৱে নিজে দেখা নাই, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা ইয়াত অভিনয় কৰা আমি নিজে ব্যক্তিগত হিচাপেই পাইছোঁ। ফণী শৰ্মাই তিয়ঁহ, এমুঠি চাউল সেই সময়ত ইয়াত অভিনয় কৰিছিলে আৰু লগত বিষ্ণু ৰাভাও আছিলে। আৰু ইয়াৰ উপৰিও অসমৰ গণ্যমান্য যিসকল নাট্যকাৰ বা মঞ্চ অভিনেতা আছিলে, অসমৰ প্ৰতিজন মঞ্চ অভিনেতা ইয়াত কিন্তু অভিনয় কৰি গৈছিল। সেইদৰে বিখ্যাত গায়ক পাৰ্বতী প্ৰসাদ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকাকে আদি কৰি প্ৰত্যেকে ইয়াত কিন্তু সংগীত পৰিৱেশন কৰি যোৱা আমাৰ মনত আছে। আমি নিজেই সেই সংগীত আমি এই উপভোগ কৰিছোঁ। সেইদৰে অভিনয়ৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত ইয়াত অসমৰ বিখ্যাত সেই সময়ৰ ইভা চাও বৰ্তমান এতিয়াও জীৱিত আছে। ৰঞ্জনা বৰুৱাই বহুতো ইয়াত কৰিছে। ৰাণী পাঠক আহি পেলাই পূৰ্ণিমা পাঠকৰ পৰা আদি কৰি যথেষ্ট সংখ্যক ডিব্ৰুগড়ৰ যিসকল সেই সময়ৰ মহিলা অভিনেত্ৰী আছিলে আৰু আমাৰ শৰ্মা উদয়পুৰমৰ নামটো পাহৰিলোঁ, শৰ্মা তেখেতো বাইদেউ আছিলে। তাৰমানে অসমৰ যিসকল মঞ্চ অভিনেতা আৰু অভিনেত্ৰী আছিলে প্ৰত্যেকে আহি পেলাই কিন্তু আমলাপতি নাট্য মন্দিৰত কিন্তু তেওঁলোকে এই অভিনয় কৰি গৈছে। নিউজ নাওৰ হৈ মই পৰিণীতা হাজৰিকা, মোৰ সহযোগী সুজয় ভৌমিকৰ সৈতে।
20 নৱেম্বৰত শিৱসাগৰ কাৰেংঘৰ বাকৰিত ৱেৰিয়ৰ জাগৰণ নাট্যৰ সৌজন্যত নাৰী সজাগতা সভা। আজি ঐতিহাসিক গড়গাঁও কাৰেংঘৰৰ বাকৰিত ৱেৰিয়ৰ্ছ এক জাগৰণ নাট্য শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত নাৰীৰ এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰশ্মি কোঁৱৰে নাৰীৰ সজাগতা সুৰক্ষা সবলীকৰণ বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে। উক্ত সভাতেই নাজিৰা আঞ্চলিক সমিতিখনো গঠন কৰা হয়। সভাত সৰ্বসন্মতিক্ৰমে পাৰ্বিন বেগম সভানেত্ৰী আৰু প্ৰস্তুতি গগৈক সম্পাদিকা হিচাপে নিৰ্বাচিত কৰে। 2020 চনৰ 3 অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰা ৱাৰিয়াৰ্ছৰ আমি সদস্য আৰু এই ৱাৰিয়াৰ্ছৰ প্ৰতি আচলতে আমি এইটো কাৰণতে বেছি আকৰ্ষিত হ'লোঁ যে ধৰ্ষণ বৰ্তমান সময়ত সাংঘাতিকভাৱে মানে বৃদ্ধি পাইছে। ধৰ্ষণ, নাৰী নিৰ্যাতন, যিটো নাৰী নিৰ্যাতনৰ কাৰণে এনেকুৱা ধৰণে মানে মানুহবিলাক সজাগ খবৰ হ'ল যে কেতিয়াও তাৰমানে আমি ক'তো ওলাই যাব নোৱাৰা এটা অৱস্থা হৈছে। আপুনি যদি আগলৈ চাই নিৰ্ভয়া কাণ্ডৰ কথা জানিব বা আপুনি যদি আগলৈ চাই আজি কিছুদিনৰ আগত মনীষা বাল্মীকিৰ এনেকুৱা এটা ঘটনা ঘটিছে যিটো কাৰণে আমি সমাজ সঁচাকৈয়ে অতি লজ্জিত। আৰু এই বিষয়টোৰ ওপৰত চিন্তা কৰি আপোনাৰ বিশ্বনাথ জিলাৰ নাগশংকৰৰ এজন যুৱক নাৰীবাদী লেখক উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত জন্মগ্ৰহণ কৰিছে ৱাৰিয়াৰ্ছে 2020 চনৰ 3 অক্টোবৰ তাৰিখে। আৰু ৱাৰিয়াৰ্ছৰ এতিয়া প্ৰধান মূল লক্ষ্য হৈছে আমি ধৰ্ষণকাৰী মাত্ৰই ফাঁচি দিব লাগে। আমাৰ মূল দাবী সেইটো। আৰু ইয়াত আমি আজি এই কাৰেঙৰ বাকৰিত আমি সকলোৱে সমবেত হৈছোঁ। আমি জাগৰণৰ সৃষ্টি কৰিছোঁ যে সকলো ওলাই আহক, ধৰ্ষণকাৰী মাত্ৰই মানে সকলোৱে ফাঁচি বিচাৰক, কাৰণ নহ'লে এনেকুৱা ধৰণে বাঢ়ি গৈ আছে যিটো আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। আৰু ৱাৰিয়াৰ্ছৰ মূল 10টা লক্ষ্য আৰু উদ্দেশ্য আছে, মই আপোনালোকক পাঠ কৰি দিছোঁ। নাৰীসকলৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা, নাৰী সুৰক্ষা তথা কিশোৰী যুৱতীসকলক আত্মৰক্ষা কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা, কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা, নাৰী স্বাৱলম্বন, অবিবাহিত তথা বিধৱা মহিলাক আৰ্থিক সংস্থাপন আৰু নিৰাপত্তা প্ৰদানৰ বাবে কাম কৰা, নাৰী অধিকাৰ, নাৰী জাগৰণ আৰু নাৰীৰ শৈক্ষিক বিপ্লৱৰ সূচনা কৰা, নাৰী নিৰ্যাতনৰ বিপক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্যাতিতাক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি যিকোনো ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিবলৈ এগৰাকী নাৰীক সাহচৰ্য প্ৰদান কৰা, ধৰ্ষণকাৰীক ফাঁচীৰ দাবী জনোৱাৰ লগতে ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰা আৰু সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা নিশ্চিত কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মেধাৱী ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান তথা উচ্চ শিক্ষাৰ বাবে সৰ্বতোপকাৰী সহযোগিতা আগবঢ়োৱা, নাৰীক বৃত্তিগত, কাৰিকৰী, কুটিৰ শিল্প, বয়ন শিল্প, পশুপালন, দুগ্ধ উৎপাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰি দিয়া। গতিকে আমি আশা কৰিছোঁ ৱাৰিয়াৰ্ছে এদিন লক্ষ্যত উপনীত হ'ব। আহক আপোনালোকে সকলো ওলাই আহক। মই সকলো অসমবাসী ৰাইজলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাম যে আপোনালোকে নিজৰ মাৰ মুখখন মনত পেলাই আগুৱাই আহক, ৱাৰিয়াৰ্ছত সহযোগ কৰক আৰু সকলোকে আপোনালোকে অৱগত কৰক যে অন্ততঃ ধৰ্ষণকাৰী মাত্ৰই যাতে ফাঁচি হয়। ধৰ্ষণকাৰী কোনো জাতি নাই, ধৰ্ষণকাৰী কোনো ধৰ্ম নাই, ধৰ্ষণকাৰী কোনো বয়স নাই। জয় ৱাৰিয়াৰ্ছ। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও 24/7। বানে গৰকা জাজিমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ। বানে গৰকা জাজিমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ। সোণগুটি বুটলাৰ সময়তেই অহা এজাক প্ৰচণ্ড ধুমুহাত টিয়কৰ ঐতিহাসিক জাজিমুখৰ চুমনি চাপৰিত এজোপা প্ৰকাণ্ড বৰগছ উভালি পৰাৰ লগে লগে উন্মোচিত হ'ল এক পৌৰাণিক তথ্য। উভালি পৰা বৰগছজোপাৰ বক্ষত আহোম যুগৰ এটা গম্বুজ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। পুৰণিকলীয়া ইটাৰে নিৰ্মিত এই গম্বুজটো বিলুপ্তপ্ৰায় বৰালিৰ ওপৰত অৱস্থিত। উল্লেখযোগ্য যে স্বৰ্গৰ প্ৰতাপ সিংহ ৰাজত্বকালত নেগেৰেটিং শিৱ মন্দিৰৰ পৰা ৰজাঘৰলৈ বুলি গড়গাঁৱলৈ নিৰ্মালি আনিছিল বৰালিয়েদি। এই বৰালিতে জাজিমুখৰ সমীপত আহোম ৰজাৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল এই গম্বুজটো। কিন্তু কালক্ৰমত উপযুক্ত সংৰক্ষণৰ অভাৱত জহি কহি যাব ধৰা এই গম্বুজটোৰ গাতে গজি উঠা বৰগছজোপাই আৱৰি পেলাই গম্বুজটো। পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলাৰ বাবে
ঐতিহাসিক সম্পদৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ অভিযোগ উঠিছে। ইপিনে ঐতিহাসিক গম্বুজটো চাবলৈ অঞ্চলটোৰ বহু লোক সমবেত হৈছে আৰু শীঘ্ৰেই ঐতিহাসিক এই সম্পদ সংৰক্ষণৰ দাবী জনাইছে সচেতন ৰাইজে। পুৰণি আমাৰ জাজিমুখ চমনি চাপৰি গাঁৱৰ যিজোপা জৰি গছ আছিলে, সেই জৰি গছজোপা আপোনাৰ সম্পূৰ্ণৰূপে বিধ্বংসনা কৰি পেলাই ভাঙি চিঙি গুচি গ'ল। তাত এটা আপোনাৰ গম্বুজ ওলাইছে, যিটো গম্বুজ আপোনাৰ ঘেৰিটিঙৰ পৰা গড়গাঁৱলৈকে এতেদি আপোনাৰ নিৰ্মালি লৈ পেলাই যায়। সেইটো আজিলৈকে আপোনাৰ ধৰি থওক আমি গম পোৱা নাছিলোঁ বাৰু, নাপাইছিলোঁ যদিও এতিয়া আপোনাৰ গম পাইছোঁ। এইটো গম পোৱাৰ লগে লগে অসম চৰকাৰে এই বস্তুটো সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি ৰাখিবৰ বাবে আমি অনুৰোধ জনালোঁ। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ।